লাগিল ধুহা রাতি এরা গির গির ফুলে বায়ুর তুলে সিনি সিনিয়া হয় হাপা লাগিল ঘুমটি ভাগিল জাগিল বিষ্ণু নিশ্চয় মিলায় পায় মহাভয় বিষয় কৃষ্ণতে লইলা জয় কৃষ্ণ জয় কৃষ্ণ পরম শ্রদ্ধায় গুরু সমস্ত লক্ষ্মীশ্বর মাতৃ সমস্ত সবার শ্ৰীচৰণত আমি পুনৰবাৰ গৌৰী গৌৰী নিবেদন কৰি যি মহাভাগৱতৰ পদপন্থে শুভাৰম্ভ হৈছে আমি এই মহাভাগৱতত যিবোৰ দিশ আমাৰ সমস্তৰ কাৰণে ভাগৱত দিশকাৰে আগবঢ়াইছে আমি সেইবোৰ দিশক অকণমান আমি বিশ্লেষণৰ মাজেৰে আমি পদৰ জৰিয়তে আমি বিষয়বস্তুখিনি আগবঢ়াইবৰ কাৰণে প্ৰযত্ন কৰিছোঁ। এই গুৰু সমস্ত ইতিমধ্যে শ্ৰীকৃষ্ণই জন্ম হোৱাৰ পিছত বা আৱিৰ্ভাৱৰ পিছত তেওঁ যি মহালীলা আৰম্ভ কৰিছে সেই মহালীলা এতিয়া ব্ৰজ বৃন্দাবনত তেওঁ এই মহালীলা কৰি আছে। প্ৰতিদিনে প্ৰতিটো ঘৰে ঘৰে তেওঁ কেৱল লীলা কৰি গৈ আছে। এই লীলাৰ জৰিয়তে তেওঁ দেখুৱাবৰ কাৰণে তেওঁ প্ৰযত্ন কৰি গৈ আছে। কাৰণ এই সময়ত তেওঁক মনুষ্য বুলিয়ে বহুতে তেওঁক জ্ঞান কৰি আছে। বহুতে দেৱকীৰ পুত্ৰ হিচাপে যদিও মথুৰাত তেওঁৰ জন্ম হ'ল বা আৱিৰ্ভাৱ হ'ল, কিন্তু এই কথাটো জগতে কোনেও নাজানে। দেৱশক্তিৰ জনাৰ কথাটো বেলেগ কথা, কোনো মনুষ্যই এই কথাটো সঠিকভাৱে নাজানে। কিন্তু জানে কি যে ই বৃদ্ধ বয়সত গোপপালক নন্দ আৰু যশোদাই পুত্ৰ সন্তান এটাৰ পিতৃ হিচাপে তেওঁলোকে সকলোৱে গম পাই গ'ল। কাৰণ সেই মধ্যৰাতি যশোদাই এটা সন্তান তেওঁ জন্ম দিলে আৰু সেই সন্তানটি ৰাতিপুৱা হোৱাৰ লগে লগে নন্দ আৰু যশোদাই সমস্তকে জনাই দিলে যে মোৰ এটা পুত্ৰ সন্তান জন্ম হ'ল। পুত্ৰ সন্তান জন্মৰ যিটো আনন্দ, এই আনন্দ কৰাৰ বাহিৰে বাকী সমস্তে বুজি নাপালে যে ৰাতিয়ে কেনেবাকৈ এই সন্তানটি কোনোবাই আনি মনে মনে যশোদাৰ বিচনাত যশোদাৰ কোলাত থৈ গ'ল। কোনেও গম নাপায় যে যশোদাৰ কোলাৰ পৰা এগৰাকী কন্যা বসুদেৱে মনে মনে আকৌ লৈ গৈ কংসৰ কাৰাগাৰৰ ভিতৰত সোমাই থাকিল। কেৱল সকলোৱে এটা কথাই জানে যে ইমান দিনে পুত্ৰৰ কাৰণে সন্তানৰ কাৰণে হাহাকাৰ কৰি থকা গোপৰাজ নন্দ আৰু গোপৰাণী যশোদাই পুত্ৰ সন্তান পোৱাৰ খবৰটোৱে সমস্ত গণকে
ইমান আনন্দিত কৰিলে, ইমান তেওঁলোকক আগ্ৰহান্বিত কৰিলে, যাৰ কাৰণে এই সন্তানটিক চাবলৈ সকলোৰে লাগি নিচিকা এটা ভূত বগৰী ধৰিল। এইখন সংসাৰ কত সন্তানৰ জন্ম হয়, কিন্তু কাৰোবাৰ সন্তান জন্ম হ'লে এনেদৰে সমস্ত বৃন্দাবন বা সমস্ত অঞ্চলৰ নৰ নাৰীসকলে হিলদোল ভাঙি, কিন্তু সেই সন্তানটিক চাবলৈ কেতিয়াও ইচ্ছা নকৰে। ভগৱন্তে আৰম্ভ কৰি দিলে সেইখিনিৰ পৰাই মহালীলা। তেওঁ য'ত থাকিব, তেওঁৰ নাম যিসকলে শুনিব, যিসকলে তেওঁক দেখিব, তেওঁলোকৰ মনৰ পৰা সমস্ত দুখ, সমস্ত শংকা তেওঁ দূৰ কৰি কেৱল আনন্দ অনুভৱ তেওঁলোকে কৰিব লাগিব। আৰু কোনেও গম নোপোৱাকৈ সেইদিনাখনৰ পৰাই সমস্ত বৃন্দাবনবাসীৰ জীৱ জন্তুবিলাক, বৃন্দাবন নহয় তেতিয়া গোকুলবাসীৰ জীৱ জন্তুৰ মনত অজান আনন্দৰ এটা অনুভৱ আহি, যেতিয়া তেওঁলোকে আহি কৃষ্ণক দেখিলে, কৃষ্ণক দেখা পোৱাৰ লগে লগে কি এটা মায়া জন্ম হ'ল, কি এটা ভাৱৰ জন্ম হ'ল। সেই কৃষ্ণৰ বা কৃষ্ণ বুলি নহয় তেতিয়া নন্দ পুত্ৰ বুলি বা যশোদা পুত্ৰ বুলি, সেই যশোদা নন্দ পুত্ৰটোৰ কথা মনত পৰিলে যে অজান অনুভূতি তেওঁলোকৰ মন প্ৰাণ আনন্দ প্ৰফুল্লিত হৈ গ'ল। এয়া হৈছে ভগৱন্তৰ লীলাৰ শুভাৰম্ভ। তাৰপিছত এই গোকুল বৃন্দাবন এটাকৈ ইমান বিপৰ্যয় আহিছে, আগতো বিপৰ্যয় আহিছে। কাৰণ এই গোকুল আৰু বৃন্দাবনৰ কেৱল দৈত্য, দানৱ, ভূত, পিশাচৰ ৰাজত্ব আছে। ভগৱন্তৰ যি এটা মহা উদ্দেশ্য যে মই যলৈ যাম সমস্তৰে অন্তৰ মহা আনন্দৰ ভৰপূৰ হ'ব লাগিব, আৰু মোক চিনি নোপোৱা সকলোৱে চিনি পাব লাগিব বাসুদেৱ মই কোন। গতিকে তেওঁ লীলাৰ যি কৰ্মখিনি কৰিবলৈ যাওঁতে কি হ'ল, কংসৰ নিৰ্দেশ মতে 3 দিনৰ দিনাখনি মহাৰাক্ষসী পুতনা আহি নন্দৰ মানে গোকুলত তেওঁ পদাৰ্পণ কৰিব। আৰু তেওঁ চাই তেনেকৈ কৃষ্ণক লগ কৰি তেওঁৰ উদ্দেশ্য যে বিষ তন দি সেই শিশুবিলাকক, যিদিনা কৃষ্ণ পক্ষৰ অষ্টম তিথিত যিসকল শিশুৰ জন্ম হৈছে সেই শিশুবিলাকক মাৰি পেলাব লাগিব। কিয় মাৰি পেলাব লাগিব? পক্ষৰ কাৰণত এই নিৰ্দেশটো আহিছে যে আকাশবাণী কৈ লোৱা বিষয় অনুসৰি দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তানে কংসক কাল ৰূপে আহি বধ কৰিব। সেইটো এই ভয়। আৰু এটাকৈ 7টা সন্তান জন্ম হ'ল। অষ্টম সন্তানটোৰ কাৰণে তেওঁ ভয়ভীত খাইলে। কিন্তু সেই অষ্টম সন্তানটো জন্ম হোৱাৰ সময়ত যেতিয়া দৈৱকী কোলাৰ পৰা সেই সন্তানটো আজৰি লৈ আহিল, সেই আজৰি লোৱা সন্তানটোৱে আগৰ কেইটাৰ দৰে মাৰিবলৈ যত্ন কৰিলে। তেওঁ ভবা নাছিল সেই সন্তানটো যে পুত্ৰ সন্তানৰ পৰিৱৰ্তে যে কন্যা সন্তান হ'ব। আকাশত যেতিয়া কন্যাৰ ৰূপ লৈ যোগমায়া ৰূপী সেই কন্যাগৰাকীয়ে কৈ গ'ল যে তোমাৰ জন্ম হ'ল, তুমি আৰু দেশ নিস্তাৰি নাপাবা। সেইখিনিৰ পৰাই আহি গ'ল কংসৰ ভয় আৰু শংকা। আৰু কংসৰ আদেশ অনুসৰি সেই ৰাতিয়ে জন্ম হোৱা সমস্ত শিশুক বধ কৰিবৰ কাৰণে এই ব্যৱস্থা কৰিছে। যি কি নহওক 3 দিনৰ দিনাখন গৈ নন্দৰ গৃহৰ আশে পাশে পুতনাত হাজিৰ হ'ল। 7 দিনৰ দিনা যেনে হৈ তেওঁক কৃষ্ণৰ ওচৰ পালে। কৃষ্ণক বুকুত সাৱটি লৈ তেওঁক পলুৱাই নি সেই স্তনপান কৰোৱাই তেওঁক মাৰিব যত্ন কৰোঁতে প্ৰথম কৃষ্ণই স্তনপান কৰাৰ চলতে তেওঁৰ দেহৰ সমস্ত শক্তি যেতিয়া তেওঁ শুহি লৈ আহিল, আকাশতেই সেই পুতলাৰ মৃত্যু হ'ল। তাৰপিছত হাহাকাৰ লাগি কিন্তু দৈৱক্ৰমে সেই নন্দপুত্ৰ হয়তো নেদেখাজনে হয়তো বচালে, এনেকুৱা এটা ভাবি গৈছিল। তাৰপিছত এটাকৈ লীলা আহি আছে। শকত ভঞ্জ হৈ গ'ল, গৰু গাড়ী এখনকো লটিয়াই ওপৰলৈ তুলি দলিয়াই দি
আকাশত ইমানবাৰ ঘূৰাই ঘূৰাই তাক ভাগি পেলালে। এই আচম্বিত দৃশ্যটোৰ পৰাও এতিয়া সকলোৱে ভাবি ল'লে যে নিশ্চয় অপশক্তিৰ কিবা এটা প্ৰভাৱ আছে, দৈৱকৰ্মে এইবাৰো এই নন্দপুত্ৰক ৰক্ষা কৰি। তাৰপিছত চক্ৰবাদ অসুৰে ধুমুহাৰ মাজেৰে কৃষ্ণক ওপৰলৈ তুলি লৈ গ'ল। তেওঁক মাৰিবৰ কাৰণে প্ৰযত্ন কৰোঁতে কৃষ্ণই তেওঁক গলত চাপি আকাশতে মাৰি পেলালে। সেই দৈত্যটো ভয়ংকৰ মূৰ্তি লৈ ভৰিত পৰি কৃষ্ণই তাৰ বুকুৰ ওপৰত উঠি খেলি থাকিল। এই দৃশ্যটো দেখাৰ পিছতো ভাবিছিল যে অদৃষ্ট, পৰন্ত ভগৱন্তৰ কৃপা আছিল কাৰণে তেওঁৰ ইমান আছিল। কি এনেকৈ প্ৰতিটো লীলাৰ মাজেৰে কৃষ্ণই তেওঁতো যেতিয়া সৰু ল'ৰা, তেওঁ মুখেৰে কথা ক'ব নোৱাৰে, কিন্তু তেওঁ লীলাৰে ক'বলৈ কৈ আছিল যে মই আচলতে যিবোৰ কৰিছোঁ তোমালোকে চিনি লোৱা, মই নন্দপুত্ৰ নহওঁ, মই কোনোবা এক মহাশক্তি, মই ভগৱন্ত, মোক চিনি পোৱা যদি কোনোবা আছে চিনি লোৱা, মই কিয় আহিলোঁ। কিন্তু কোনেও তেওঁক সেই ভাৱনাৰে ভাবিব নোৱাৰিলে। তাৰপিছত নন্দ আৰু যশোদাই আলোচনা কৰিলে যে এই গোকুল মথুৰাৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে কংসৰ অনুজ্ঞাত এইসকলে থোৰতে আহি এই দেৱতাবিলাকে আমাক অনিষ্ট কৰে। গতিকে পুত্ৰক যদি আমি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে আমি অকণমান দূৰলৈ যাব লাগিব। গতিকে তেওঁলোকে গোকুল ত্যাগ কৰি ব্ৰজ বৃন্দাবন পালে। বৃন্দাবনত যমুনা নদীৰ পাৰত যিখন ঠাইত তেওঁলোকে ঘৰ পাতি গাঁও পাতি তেওঁলোকে থাকিবলৈ ল'লে, সেই ঠাইখনকে কোৱা হৈছে ব্ৰজ, ব্ৰজবাসী বুলি কোৱা হৈছে। আৰু সেই ব্ৰজৰ পৰাই গৰু গাইৰ পৰা আৰম্ভ কৰি অন্যান্য পশু সম্পদবিলাক বৃন্দাবনত তেওঁলোকে চৰাই তেনেদৰে তেওঁলোকে জীৱন আৰম্ভ কৰিছিল। আৰু কৃষ্ণই যিদিনাখনেই প্ৰথম বৃন্দাবনত সেই শিশু অৱস্থাতে গৰু চাৰিবলৈ গৈছিল, সেইদিনাখনেই গৰু চাৰিবলৈ গৈ গৰুবিলাকক এৰি দি ধেমালি কৰি থকাৰ সময়তে কংসৰ অন্য এজন মহা দৈত্য অসুৰ, যাক বৎসাসুৰ বুলি কয়, সেই বৎসাসুৰবোৰে প্ৰৱেশ কৰিলে। গৰুৰ ওপৰত প্ৰৱেশ কৰি কৃষ্ণক মাৰিবলৈ প্ৰযত্ন কৰোঁতেই বাকী সকলোৱে দেখিব তলকিব নোৱাৰিলে। কিন্তু কৃষ্ণই দেখিছে, বুজিছে, জানিছে। গতিকে তেওঁ সেই অসুৰূপী গৰুটোৰ নেজত ধৰি যেতিয়া আকাশত যেতিয়া পাক মাৰি দেখুৱাই দিলে, তেতিয়া ব্ৰজৰ লগৰীয়া গোপীসকলে এই আচৰিত যিটো ঘটনা যে স্বয়ং সেই কৃষ্ণ গোটেই গোপ বালকসকলৰ ভিতৰত আটাইতকৈ কনিষ্ঠ, আটাইতকৈ সৰু, তেওঁৱে এই মহাৰাক্ষসক আজি এনেদৰে বধ কৰাৰ কথাটো প্ৰথম তেওঁলোকে দেখা পালে, মানি ল'লে যে কৃষ্ণৰ বাহিৰে আমাক আৰু ইয়াত কোনেও ৰক্ষা কৰিব নোৱাৰে। তেওঁলোকে আহি গৃহত গোটেই কথাখিনি ক'লে, কিন্তু সৰু ল'ৰাৰ কথা বুলি তেওঁলোকৰ কথাবিলাক মানিবলৈ টান পালে। কিন্তু তাৰপিছতে এটাকৈ যিমান দৈত্য সেই বনৰ মাজত মাৰিলে, অসুৰক মাৰিলে, সমস্তকে সাক্ষী কেৱল সেই গোপবালকসকল। তেওঁলোকে যদি বাৰে বাৰে আহি কৈ থাকে, এটা সময়ত তেওঁলোকৰ মনতো হয়তো কিছুসকলৰ ভাৱ আছিল যে সঁচাকৈ এই নন্দপুত্ৰ কিবা অলৌকিক কিবা মায়া জানে নেকি, কি শক্তি আছে। তেওঁ যে ঈশ্বৰ, এই কথাষাৰ সেই সময়ত সকলোৰে মনত এই ভাৱনা নাই। যি কি নহওক, আহি যেতিয়া অন্য এটা খেলা খেলিলে, যে কি খেলিলে, যিটো কালিন্দী হ্ৰদত কাল নাগ তেওঁ বহু যুগৰ পৰা লৈ আছে। কাল নাগৰ দিশ বাস্পত সেই কাল হ্ৰদৰ পৰা ওচৰ পাজৰে সাধাৰণ জীৱ জন্তু যাব নোৱাৰে। আকাশেৰে উৰি গ'লেও সেই দিশ বাস্পই সেই জীৱ জন্তুবিলাকক, পশু পক্ষীবিলাকক মাৰি পেলায়। এইকাৰণে কালি লগা ঘৰত তাৰ ওচৰ পাজত কোনো নাযায়। কিন্তু কৃষ্ণই যেতিয়া লীলা কৰিবলৈ গৈছে, তেওঁ এটাই তেওঁ অংগীকাৰ কৰিছে মনে মনে, মই এই গোটেই বৃন্দাবনত দৈত্য
দৈত্য দানৱৰ শক্তি নাশ কৰি সকলোৰে হৃদয়ত মই আনন্দৰ ৰস মই সিঁচি দিব লাগিব। কোনো জীৱ জন্তুৱে যেন ভয়ত আঁতৰ হৈ থাকিব লগা নহয়। গতিকে সেইকাৰণে তেওঁ লীলা কৰি সিদিনাখন কালী ঘৰৰ ওচৰলৈ যাওঁতেই তেওঁ লীলা কৰিলে কি যে কালীৰ দ্বাৰা এই কালীৰ হ্ৰদত পানী খাবলৈ যোৱা গৰুখিনি সেইখিনিকো মাৰি পেলালে। গৰখীয়া ৰূপত যোৱা সেই লগৰ ব্ৰজৰ বন্ধুখিনি সেইখিনিকো কালীৰ বিষ পান জলপান কৰি কালী ঘৰৰ জলপান কৰি তেওঁলোকো মৰি। তাৰপিছত কৃষ্ণ গৈছে। কৃষ্ণ গৈ তেওঁলোকে গম পাই গৈছে যে কোনে কি কাম কৰিলে, যে ইয়াত কালী নামৰ এক মহা সৰ্পই বিষধৰ সৰ্পই এই গোটেই অঞ্চলটোক ভয়ত সন্তুষ্ট কৰি আছে। গতিকে তাত উচিত ঠিক থাকিব লাগিব এই বুলি তেওঁ চিন্তা কৰিলে। তাৰপিছত যিবিলাক গৰু আৰু গাই বা ব্ৰজৰ গোপ সখীসকল শিশুসকল আছিল তেওঁ অমৃত দৃষ্টিৰে সমস্তকে চাই তেওঁলোকক প্ৰথমতে জীৱন দান দিলে। তাৰপিছত তেওঁ যেতিয়া কালী নাগত জাপ মাৰিলে, কালীৰ লগত যিটো তেওঁ মহালীলা হ'ল, প্ৰথমতে তেওঁ মৰা ভাও ধৰিছে। প্ৰথমতে মৰা ভাও ধৰিলে যে কালী নাগে তাক মেৰিয়াই ধৰিলে। কালী নাগে মেৰিয়াই তাক ওপৰলৈ কঢ়িয়াই আনিছে। পাৰত থকা সেই গৰুকীয়াসকলে হাহাকাৰ কৰি আছে। দৌৰি গৈ তেওঁলোকে ব্ৰজত খবৰ দিলে যে কৃষ্ণ মৰি কালী নাগে তেওঁক খাই শেষ কৰিলে, হজম কৰিলে। আৰু তাৰপিছত কৃষ্ণক কালী নাগে মাৰি পেলোৱা কথাটো শুনি ব্ৰজত কোনেও ৰৈ থাকিব নোৱাৰিলে। নন্দ যশোদাকে আদি কৰি সমস্তবিলাক আহি এতিয়া পাৰত থিয় হৈ এতিয়া তেওঁলোকে চিঞৰি কান্দি আছে। আৰু সেইখিনি সময়তে কালী নাগে কৃষ্ণক মেৰিয়াই ধৰি ওপৰলৈকে তুলি আনি কৃষ্ণক মৃতপ্ৰায় এটা অৱস্থাত এনেকৈ বান্ধি থৈ দিয়া ৰূপটো যেতিয়া দেখি সমস্তবিলাকে কান্দি হাইৰাণ হ'ল। তাৰপিছত নেদেখাজনক তেওঁলোকে স্তুতি কৰিছিল, হে প্ৰভু কৃষ্ণ অবিহনেতো আমি থাকিব নোৱাৰোঁ। কাৰণ জন্মৰ পৰা ইমান দিনলৈকে যিবিলাক লীলা কৰিলে এই লীলাবিলাকৰ কথা ভাবি এতিয়া কৃষ্ণৰ অবিহনে তেওঁলোকে কোনো কাৰণতে এই বৃন্দাবনত সুখে শান্তি থাকিব নোৱাৰিব। গতিকে কৃষ্ণক তুমি যেনেকৈ নহওক জীয়াই দিয়া এই বুলি নেদেখাজনক স্তুতি কৰিলে। নেদেখাজন কোন? কালী নাগৰ মেৰ পাছত সোমাই থকা সেই কৃষ্ণজনে দেখাও জন নেদেখাজন। তেওঁলোকে যেতিয়া স্তুতি কৰিলে তেওঁ যি মহাশক্তিৰে এটাহে শৰীৰৰ বল দিলে, একেটা বলতে কালী নাগৰ সমস্ত শৰীৰ থান বান হৈ ছিগি ভাগি যোৱাৰ উপক্ৰম হ'ল। তেওঁ দেহটো ঢিলাই দিবলৈ বাধ্য হ'ল আৰু কালী নাগৰ পৰা মুক্ত হৈ একেজাপে তেওঁ কালী নাগৰ শিৰত উঠি কালী নাগৰটো সহজ সফনা সেই ফনাত উঠি যেতিয়া নৃত্য আৰম্ভ কৰিছে, তাৰপিছতে দেখিছে পাৰত থকা সেই গোপগোপীসকল যে এই জন্তুটো আমাৰ নন্দৰ পুত্ৰ কৃষ্ণ, তেওঁতো হ'ব নোৱাৰে। তেওঁ যদি হয় তেওঁ এনেকৈ মহাশক্তি কেনেকৈ ল'ব পাৰিব? তেতিয়া তেওঁলোকৰ মনত এই ভাৱনাটো আহি গ'ল যে সঁচাকৈ মানুহৰূপী পৰম ভগৱন্ত আমাৰ মাজত আছে নেকি বাৰু? বিশ্বাস হৈ গ'ল। আৰু এটা সময়ত কালী নাগে যেতিয়া হাহাকাৰ কৰি মৃতপ্ৰায় অৱস্থা হৈছে, তেওঁ মৰিব দিয়ে। জগতৰ ভাৰী ভগৱন্তে তেওঁৰ মুণ্ডৰ ওপৰত নৃত্য কৰি আছে। জগতৰ ভাৰ সহ্য কৰিব শক্তি কাৰোবাৰ আছেনে? হুৰুকা যেতিয়া তেজ বমি কৰিবলৈ আৰম্ভ কৰিছে, অচেতন হৈ পৰিবলৈ আৰম্ভ কৰিছে, কালী নাগৰ পত্নীসকলে তেতিয়া হাত জোৰ কৰি কৃষ্ণৰ ওচৰত সকলোৱে তুতি আৰম্ভ কৰিছে। এই তুতি শুনিছে নন্দ যশোদাকে আদি কৰি গোৱালৰ যে গোপৰ সমস্ত নৰনাৰীসকল। আৰু তাৰপিছত কালী নাগৰ পত্নীসকলৰ স্তুতি তেওঁ সন্তুষ্ট হ'ল। সন্তুষ্ট হৈ তেওঁলোকৰ কথা মতে
কালি নাগক প্ৰাণদান দিয়ে। প্ৰাণদান দি তেওঁক এইটো কৃপা কৰিলে যে তুমি গৰুৰ ঘৰতে যে পলাইছিলা প্ৰাণ ৰক্ষা কৰি, আজিৰ পৰা তুমি সাৱমুক্ত হ'লা। গৰুৰ যিহেতু মোৰ বাহন, মই যেতিয়া তোমাক কৃপা কৰিলোঁ, গৰুৱে তোমাক কেতিয়াও শত্ৰু জ্ঞান কৰিব নোৱাৰে। ইমান দিনে তুমি সাপত তপ্ত হৈ আছিলা, আৰু এতিয়া তুমি মোক স্তুতি কৰাৰ কাৰণত, মোক চিনি পোৱাৰ কাৰণত এতিয়া তুমি মহা অভিশাপৰ পৰা তুমি মুক্ত হ'লা। এই বুলি যেতিয়া সেই কালি নাগক যমুনা নদী ত্যাগ কৰিলা, কালিন্দী ঘৰত ত্যাগ কৰিলা, নিৰ্দিষ্ট এক ঠাইত যেতিয়া তেওঁ থাকিবলৈ দিলে, আনন্দময় তেওঁলোক গৈছিল। ইয়াৰ আগৰ পাঠৰলৈকে বিষয়বস্তুখিনি থুলমূলকৈ এৰিছে। কিন্তু এই লীলাটো কৰিবলৈ যাওঁতে বেলি ডুবি গ'ল। বেলি ডুবি যোৱাৰ পিছত এতিয়া সেই কাইলৈ হ্ৰদৰ পৰা ব্ৰজধামলৈ বহুখিনি বাট আহিব লাগে। কিন্তু এটা নীতি আছে, এটা সামাজিক এটা সংস্কাৰ আছে যে যাত্ৰা আৰম্ভ হৈ বেলি সূৰ্য উদয়ৰ লগে লগে, আৰু সেই যাত্ৰা কৰোঁতে কৰোঁতে ক'ত কোনে কি ঠাইত অৱস্থান কৰে বেলেগ কথা, কিন্তু যি মুহূৰ্ততে সূৰ্য ডুবি যায়, সেই মুহূৰ্ততে য'তেই সূৰ্য ডুবে তাতে আমি তাত জিৰণি লোৱা প্ৰয়োজন। সূৰ্য ডুবাৰ পিছত আমি কোনো ঠাইলৈকে আৰু যাত্ৰা কৰাৰ কোনো ব্যৱস্থা নাই। গতিকে সেইকাৰণে যে কালি নাগৰ লগত এই লীলাখন হৈ থাকোঁতে বেলি ডুবি গ'ল। বেলি ডুবাৰ পিছত এতিয়া গোপ গোপীসকল কৃষ্ণ বলৰামকে আদি কৰি সমস্তবিলাকে এতিয়া আন্ধাৰে মুন্ধাৰে এই বনৰ পৰা গৃহলৈকে আহিব লাগে। কিন্তু এই নীতিটো ৰক্ষা কৰি তেওঁলোকে সিদ্ধান্ত কৰিলে, যি হ'ল আজি আমি সমস্তই আমি বনৰ মাজতে আমি কথাই বতৰাই আমি ভাগৰে যুগৰে ইয়াতে আমি শান্তিৰে কটাই ৰাতিপুৱা হ'লেহে আমি পুনৰ ব্ৰজলৈকে গুচি যাম। এইবুলি সিদ্ধান্ত কৰি তেওঁলোকে এজোপা গছৰ তলত অৰণ্যৰ মাজত সমস্তে যেতিয়া জিৰণি ল'লে, সিদিনাখনটো আৰু ভোক পিয়াহৰ কথাটো পাহৰি গ'ল। কাৰণ যিটো লীলাৰ মাজেৰে কৃষ্ণই এতিয়া তেওঁলোকক মোহিত কৰালে, এতিয়া সেই কৃষ্ণৰ গুণ গান গাওঁতে গাওঁতে, কৃষ্ণৰ জপ কীৰ্তন কৰোঁতে কৰোঁতে সময় কেনেকৈ পাৰ হৈছে ক'ব পৰা নাই। আহাৰ কেনেকৈ মানে আৰু নিদ্ৰাৰ যিটো ব্যৱস্থা পাহৰি গ'ল। কিন্তু এটা সময়ত কৃষ্ণই যেতিয়া লীলা কৰিব লাগিব, সকলোৰে অন্তৰত এটা অৱসাদ দিলে, গভীৰ নিদ্ৰাই এতিয়া তেওঁলোকক যেন এতিয়া আচন্ন কৰি দিছে। গতিকে এই গভীৰ নিদ্ৰাৰ পৰা আশ্ৰয় ল'বলৈ ধৰাৰ সময়তে, চিলমেলকৈ তেওঁলোক টোপনি যোৱাৰ সময়তে হঠাৎ গোটেই বনত এক ভয়ংকৰ অগ্নিকাণ্ড হৈ গ'ল। কোনে অগ্নি কৰিলে জনালে ক'ব নোৱাৰে। এতিয়া চাৰিওফালে অগ্নিয়ে আগুৰি ধৰিছে। এতিয়া হাহাকাৰ লাগি গৈছে গোপ গোপীসকল বা সেই ব্ৰজৰ নাৰী সোণৰ নাৰীসকল। এই মহা ভয়ংকৰ বনাগ্নিৰ পৰা এতিয়া ৰক্ষা পাব কেনেকৈ? এতিয়া গৈ গৈ তেওঁলোকে হাহাকাৰ কৰি শেষত গৈ তেওঁলোকৰ অন্তৰত এটা ভাৱনা আহি গ'ল, ইমান অসম্ভৱকো সম্ভৱ যদি কৃষ্ণই কৰিব পাৰে, তেতিয়া এই বনাগ্নিৰ পৰা আমাক উদ্ধাৰ তেওঁৰ বাহিৰে আমাক আৰু বেলেগে কৰিব নোৱাৰে। আজি সেইজন কৃষ্ণ প্ৰথমবাৰ ঈশ্বৰ জ্ঞান কৰি তেওঁৰ ওচৰত সেই গোপ গোপীসকল শৰণাপন্ন হৈছে। গতিকে পদত উল্লেখ কৰিছে এনেদৰে যে ক্ষুধাই কৃষ্ণই হাৰাশাস্তি ভূঞা পৰি নিদ্ৰা কৰিল আতি, বেহৰীয়া বনত বিপুল অগ্নি লাগিলে দুভাগ ৰাতি, গিৰ গিৰ বোলে বায়ুৰ আন্দোলে চিন্তি চিন্তি আখৈ গৈ, হাপাহ লাগিল ঘুমতি ভাগিল জাগিল বিশুদ্ধি। টোপনিৰ পৰা হঠাৎ যেতিয়া সাৰ পাই যে ভয়ংকৰ কিবা এটা বিপদ দেখিব, কাৰ শ্ৰুতি হেৰাই নাযাব। আজি সেইসকলৰ তেনেকুৱা হয়।
তাৰপিছত কি হ'ল যে বহনীয় প্ৰভাৱক দেখি কামকৈ গাও নিশ্চয় মিলে মৰণ মহা পায়া মহা ভয় গোপ গোপীশ্বয় কৃষ্ণক লৈ মৰণ। প্ৰথমবাৰ এই গোপ গোপীসকলৰ মনত এই ধাৰণাটো জগাই দিলে যে কৃষ্ণ মানুহ নহয়, কৃষ্ণ স্বয়ং ভগৱন্ত। কালি নাগে ত্ৰুটি কৰি থৈ গ'ল, কালি নাগৰ পত্নীগণে ত্ৰুটি কৰি থৈ গ'ল। কৃষ্ণ নহ'লেনো তেওঁ কালি এই মহাগ্ৰাসৰ পৰা মুক্ত হ'ব পাৰেনে? কৃষ্ণ নহ'লে, ঈশ্বৰ নহ'লে তেওঁৰ কথা শুনি মহাকাল নাগে সপৰিয়ালে তেওঁ গুচি যাব পাৰেনে? তাতোকৈ আৰু এটা ডাঙৰ কথা হৈছে কি যে এটা ডাঙৰ সম্পদ কালি নাগে কৃষ্ণক সমৰ্পণ কৰি থৈ দিছে। ভাগৱতত অৱশ্যে বিষয়টো উল্লেখ কৰা নাই, কিন্তু আপোনালোকে জনাটো প্ৰয়োজন। কি বস্তুটো দিলে? কালি নাগে সদায় এটা মহামণি তেওঁ শিৰত ধাৰণ কৰি আছিল। এই মণিটোৰ নাম হৈছে কৌস্তভ মণি। কৌস্তভ মণিটো থকাৰ কাৰণত তেওঁ সৰ্বশক্তিমন্ত হৈ আছিল। কিন্তু সেই কৌস্তভ মণিটো থকাৰ পাছতো কৃষ্ণই যেতিয়া তেওঁ এনেদৰে মহাশিক্ষা দিলে, তেতিয়া সেই কালি নাগে নিজে নিজে চিন্তা কৰিলে যে স্বয়ং ভগৱন্তৰ চৰণৰ চাপ যেতিয়া মই পাই গ'লো, পদচিহ্ন যেতিয়া মোৰ শিৰত যেতিয়া ভগৱন্তে মোক দিলে, ইয়াৰ পিছত মোৰ কৌস্তভ মণিটো কিহৰ প্ৰয়োজন আছে? গতিকে ভগৱন্তৰ চৰণৰ চাপটোৱে তেওঁৰ কৃপাত মই ৰক্ষা কৰিলোঁ আৰু আগলৈকে মোৰ সমস্ত সংঘাত দূৰ হ'ল। গতিকে তেওঁ এই কৌস্তভ মণিটো কৰপুতে কৃষ্ণক নিবেদন কৰিছিল। হে প্ৰভু, এই সম্পদটো এতিয়া মোক নালাগে, এই সম্পদ আপোনাৰ সম্পদ, সমস্ত জগত যিহেতু আপোনাৰে, জগতৰ সম্পদসমূহ যদি আপোনাৰে, তেতিয়া এই সম্পদক লৈ মই অহংকাৰ কৰি কি লাভ আছে? আজিৰ পৰা মই কোনো ৰত্ন অলংকাৰ এই সমস্তবিলাকৰ পৰা মোৰ আজি মহাভংগ ঘটি তোমাৰ পদচিহ্নে মোৰ অলংকাৰ, ইয়াৰ বাহিৰে মোক একো নালাগে। গতিকে এই কৌস্তভমণি থকাৰ কাৰণে মোৰ অহংকাৰ আছিল, গতিকে আপোনাক মই এই মণিটো সম্প্ৰদান কৰিলোঁ। কৌস্তভমণি সম্প্ৰদান কৰা কথাটোকো এই গোপ গোপীসকলে দেখিছিল। গতিকে তেওঁলোকৰ মনত বিশ্বাস হৈ গৈছে সেই মুহূৰ্ততে যে এইজনে কৃষ্ণ প্ৰভু ভগৱন্ত। আজি সেই জ্ঞানটো অহাৰ কাৰণত বনাগ্নিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সেই শিশু কৃষ্ণৰ চৰণতে সমস্ত গোপ গোপীসকল স্বয়ং নন্দ আৰু যশোদাও আজি কৃষ্ণৰ ওচৰত শৰণাপন্ন হৈছে। ইয়াৰ পিছত আহক আমি পদবন্ধে আগবাঢ়ি যাওঁ। কৃষ্ণই তেওঁলোকক কেনেদৰে আনন্দ আৰু মহা সুখ শান্তি প্ৰদান কৰি বনাগ্নিৰ পৰা ৰক্ষা কৰে, আমি পদৰ মাজেৰে যত্ন কৰোঁ। হওক, আহক। কৃষ্ণ কৃষ্ণ। কৃষ্ণ প্ৰভু কৃপাময় তুমি বিপদ নাহি তোমাৰ দিয়া নাথ
নেদেখি নোৱাৰো চৰণ তোমাৰ ইখেব ৰহিবি খেল ভকতৰ ধন আমাৰ জীৱন ইহে সংসাৰতে জানি ভয়াৰ তেজি নপাৰি চৰণ আৰতো ইমান দিনে কৃষ্ণক নন্দৰ পুত্ৰ বা ৰজাৰ পুত্ৰ বুলি মৰম কৰিছিল, চেনেহ কৰিছিল আৰু তেওঁৰ দুষ্টামিবিলাক দেখি তেওঁ কাৰ্যত মোহিত হৈছিল। কিন্তু সেইটো প্ৰভু ভগৱন্ত বুলি আজি তেওঁলোকে যেতিয়া অন্তৰৰ সৈতে স্বীকাৰ কৰিবলৈ বাধ্য হৈ গ'ল, সংকটৰ সময়তহে আমি ঈশ্বৰক বিচাৰোঁ, হয়নে নহয় কওকচোন বাৰু? যেতিয়া আমাৰ মহাপৰিভৰ চলে, মহা আনন্দ চলে, আমাৰ কোনো আপদ বিপদ নহয়, তেতিয়া আমি ঈশ্বৰক নিবিচাৰোঁ। কিন্তু যেতিয়া আমি ঘোৰ সংকটত পৰোঁ, তেতিয়া আমি খেৰ কুটাকে আমি ডাঙৰ আশ্ৰয় গণ্য কৰিব লগা হৈ যাওঁ, হয়নে নহয়? জলত ডুবি মৰিবলৈ ধৰা কক পকাই থকা যুৱতীয়ে যেনে তেনে ৰক্ষা কৰিবৰ কাৰণে খেৰ কুটা পাত কুটাকে টান মাৰি ধৰি বাচিবৰ কাৰণে ৰক্ষা কৰিব পাৰিছে। আজি কৃষ্ণক তেওঁলোকে হৃদয়ৰ সৈতে প্ৰমাণে পাই গ'ল যে এওঁই ৰক্ষা নকৰিলে আমাক আৰু কোনো ৰক্ষা নকৰিব। সেইকাৰণে তেওঁলোকে পাহৰি গ'ল যে মই তেওঁৰ কোনোবা এজন হওঁ। নন্দয়ো পাহৰিলে মই তোমাৰ পিতৃ, যশোদায়ো পাহৰিলে মই তোমাৰ মাতৃ, আৰু অময় বঙাহীসকলে পেহা পেহী মাহী ইত্যাদি ইত্যাদি বিষয়ৰ সম্বন্ধ যাৰ লগত যেনেকৈ আছিল, সমস্তবিলাক সেই সম্বন্ধবিলাক পাহৰি গুচি গ'ল। পাহৰি তেওঁলোকৰ অন্তৰত আমাৰ ভাৱনা আহিল যে কৃষ্ণ তেওঁৰ প্ৰভু, তেওঁৰ কৃপাময়, গতিকে তেওঁৰ বাহিৰে আমাক ৰক্ষত নাই। গতিকে ত্ৰুটি কৰিলে কেনেকৈ? হে তাহি হে কৃষ্ণ প্ৰভু কৃপাময়, ভয়ে ধাতু গৈলে উৰি, কৰিলেও বিপাকে ৰাখিও আমাক স্বামী, আমি মৰো পৰি। এতিয়া সেই কৃষ্ণক স্বামী বুলি গণ্য কৰিছে। স্বামী মানে গৰাকী, যিজনে ৰক্ষা কৰিব পাৰে, ৰক্ষা কৰোতাজনে হৈছে স্বামী। এতিয়া সেই 5 বছৰ বয়সীয়া ল'ৰাটো আজি এতিয়া সমস্ত গোকুলবাসীয়ে তেওঁকে এতিয়া ৰক্ষা কৰোতা, প্ৰাণৰ স্বামী বুলি তেওঁলোকে মানি এতিয়া তেওঁলোকে তেওঁৰ ওচৰত তুতি কৰিছে। আৰু কিয় তুতি কৰিব লগা হৈছে? প্ৰভু ভগৱন্তে তেওঁক স্তুতি নকৰা, ভক্তি নকৰা সকলক কেতিয়াও তেওঁ ৰক্ষা নকৰে, কেতিয়াও তেওঁ কৃপা নকৰে। কিয় আজি এই স্তুতি কৰিব লগা হ'ল? কাৰণ যদিহে সঁচাকৈ ঈশ্বৰক বা কোনোবা ইষ্টজনক আমি যদি স্তুতি কৰোঁ, তেওঁ যদি গুণানুকীৰ্তন কৰোঁ, তেতিয়াহ'লে আমাৰ মনৰ পৰা সমস্ত অহংকাৰ দূৰ হৈ যাব। মই মোৰ ভাৱটো নাইকিয়া হ'ব। মই মোৰ ভাৱটো নাইকিয়া হ'লে তেতিয়া ঈশ্বৰৰ বাহিৰে তেওঁ কাকো আশ্ৰয় কৰিব নোৱাৰে। আজি যে এই গোকুল বৃন্দাবনবাসী এনেকুৱা এটা ভাৱনা উদয় কৰিবৰ কাৰণে ইমান সময় ভগৱন্ত কৃষ্ণই একো হোৱা নাই বুলি তেওঁ মনে মনে আছে। আৰু সেইকাৰণে এতিয়া সমস্ত অন্তৰত যিটো এতিয়া কৃষ্ণময় ভক্তি ভাৱনা আহি গ'ল, তাৰ কাৰণে কৃষ্ণক নিবেদন কৰি কৈছে যে তুমি কি মাধৱ বিপদ বান্ধৱ কহিল নাহি কৈ আন, তোমাৰ চৰণে পবিল শৰণে দিয়া নাথ প্ৰাণ দান। যে তুমি মাধৱ, মাধৱ মানে কি? মা মানে প্ৰকৃতি, ধৱ মানে ধৰোতা। প্ৰকৃতিক যিজনে ধাৰণ কৰি থাকে সেইকাৰণে তেওঁৰ নাম মাধৱ।
প্ৰকৃতি মানে দেহটোকো ক'ব পাৰে। এই দেহটোক ধাৰণ কৰি থকাজন কোনজন? পৰমাত্মা পুৰুষজন যদি হৃদয়ত যদি নাথাকে তেতিয়াহ'লে এই দেহটোৰ ৰক্ষা কৰিবলৈ পাৰি। গতিকে সেইকাৰণে বাসুদেৱ ৰূপে স্বয়ং প্ৰভু ভগৱন্ত হৃদয়ত আছে। হৃদয়ত থকাৰ কাৰণে তেওঁ দেহটো ধাৰণ কৰি আছে। আমি ক'ব পাৰিম নেকি যে মই ইমান শকত আপত স্বাস্থ্যৱান শক্তিৰ সমৰ্থ, মোক কোনেও হিলাব নোৱাৰে, কোনেও বগৰাব নোৱাৰে? আমি অহংকাৰ কৰিব পাৰোঁ, কিন্তু সেইজন পৰমাত্মা পুৰুষজন বায়ুৰ ৰূপত যেতিয়া দেহৰ পৰা ওলাই গুচি যাব, এইটো দেহক কোনে ধাৰণ কৰিব? য'তে ত'তেই ধুপুচকৈ পৰি তেওঁ জড় হৈ পৰিব লাগিব। গতিকে এই দেহটোক যিজনে স্থিৰ কৰি ৰাখি আছে সেইজনকে কোৱা হৈছে মাধৱ। আজি যেন গোপীসকলে বা গোপী নহয় ব্ৰজবাসীসকলৰ সেই জ্ঞানটো আহিছে, তুমি নহ'লে আমি বৃন্দাবনত এখন পেকেও আমি স্থিতি থাকিব নোৱাৰোঁ। তুমি থাকিলেহে আমি এইখন বৃন্দাবনত আমি ৰক্ষা কৰিব পাৰোঁ। তুমি আমাৰ লগত আছা, গতিকে তুমি আমাক ৰক্ষা কৰিব লাগিব। এই কাৰণে তেওঁৰ ওচৰত কৈছে, বনাগ্নিয়ে যিহেতু আগুৰি ধৰিলে ইতিমধ্যে আমাৰ প্ৰাণ যেন নাশ হৈ গৈছে, কিন্তু এই প্ৰাণটো তুমিয়ে ৰক্ষা কৰিব লাগিব, কাৰণ তুমি যেতিয়া আছা। নাহি মৃত্যু হয় ইটো শৰীৰৰ অৱশ্যে আছে দিছে, নেদেখিব আৰু তোমাৰ চৰণ ইহে বৰ হিৰিখে। পুনৰ তেওঁলোকে আত্মজ্ঞানত এই কথা ভাবিছে যে আমাৰ জন্ম হৈছে, এদিনটো আমি মৰিব লাগিব। এদিন আমাৰ দেহটোৰ পৰা যেতিয়া আত্মাটো ওলাই যাব, গতিকে আত্মাটো ওলাই যোৱাৰ পিছত আমাৰ এই সংসাৰৰ পৰা আমাৰ সমস্ত কাৰ্য সমাপ্ত কৰি গুচি যাব লাগিব। কিন্তু সেইকাৰণে মৃত্যু ভয় আমাৰ নাই। তেওঁলোকে এক প্ৰকাৰ এইটো কৈছে যে বনাগ্নিয়ে আগুৰি ধৰিছে, বনাগ্নি আমাক মাৰিব, গতিকে মৰাৰ কাৰণে আমাৰ কিন্তু ভয় নাই। কিয় ভয় নাইকিয়া হ'ল? যে জন্মিলে এদিন মৰিব লাগিব, এই জ্ঞানটো আমাৰ দৃঢ় হ'ল। কিন্তু মৃত্যু আমি বিচৰা নাই। কি কাৰণে? তোমাক যে দেখা পালোঁ, তোমাক যে চিনি পালোঁ, যদি মৃত্যু হৈ যায় তেতিয়াহ'লে তোমাৰ চৰণ কোনে দেখিব? আজিৰ পৰতো তোমাৰ চৰণ আমি দেখা নাপাওঁ। এই অসন্তুষ্টিৰ কাৰণে আমি মৰিব বিচৰা নাই। আৰু এই কথাটো তেওঁলোকে জানিছে যে বনাগ্নিয়ে আমাকহে পুৰি মাৰিব, কিন্তু কৃষ্ণক একো কৰিব নোৱাৰে। গতিকে কৃষ্ণ অকলেই থাকিব পাৰিব। কৃষ্ণৰ কাৰণে কোনো দুখ নাই, খেদ নাই। কিন্তু কৃষ্ণৰ পৰা বনাগ্নিৰ জৰিয়তে যদি আমি মৰিব লগা হওঁ, কৃষ্ণৰ চৰণ দেখিম কেনেকৈ, কৃষ্ণ ক্ষমা কৰিম কেনেকৈ, এই চিন্তাটোৰ কাৰণে তেওঁলোকৰ মনত দুখ লাগিছে। সেইকাৰণে কৈছে যে ভকতৰ ধন আমাৰ জীৱন, ইহে সংসাৰতে খাই, জানি ভয় হাৰ তেজিতে নপাৰি চৰণ আৰু তোমাৰ। গতিকে সেইকাৰণে হে প্ৰভু, তুমিতো ভকতৰ ধন বুলি কৈছা, তুমি সমস্ত জীৱনে জীৱন, সমস্ত সংসাৰত তুমি কেৱল সাৰ। কিন্তু তথাপিও আমাৰ এটাই ভয় যে তোমাক এৰি থৈ যোৱাৰ ভয়। তোমাৰ চৰণ দৰ্শন যদি নাপাওঁ তেতিয়াহ'লেতো আমি সংসাৰলৈ আহি আৰু মুক্তি নাপাম। বনৰ অগ্নিত যদি দেহটো ক্ষতবিক্ষত হৈ তাত যদি আমি প্ৰাণত্যাগ কৰিব লাগে, তেতিয়াহ'লে আমিতো এইখন সংসাৰত মুক্তি নাপাম। গতিকে মুক্তি কেতিয়া পাম? তোমাৰ শ্ৰীচৰণ দৰ্শন হৈ থকা মানে আমাৰ মুক্তি। তোমাৰ শ্ৰীচৰণৰ দৰ্শনৰ পিছত মই যেতিয়া আত্মবুদ্ধিৰে তোমাৰ লগত যোগ ধাৰণাৰে যদি মই মিলি যাব পাৰোঁ, তেতিয়াও মুক্তি। তাৰ পৰিৱৰ্তে এই অগ্নিগ্ৰাসত যদি মৰিব লাগে, তেতিয়াহ'লে আমাৰ যিহেতু কোনো গত্যন্তৰ নাই, এই কাৰণে তোমাৰ শ্ৰীচৰণত আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ মনৰ পৰা সমস্ত ভয় শংকা দূৰ কৰি আমাক তুমি ৰক্ষা কৰা। এনেদৰে মহাস্তুতি কৰি আছে। আহক ইয়াৰ পিছত কৃষ্ণই কি লীলাৰে
ভকতৰূপী আজি ব্ৰজবাসীক কেনেকৈ ৰক্ষা কৰে আমি মহালীলাৰ মাজেৰে পুনৰ জানিবৰ কাৰণে প্ৰযত্ন কৰোঁ। কৃষ্ণ ছবি মনে ব্ৰজবাসী কৃষ্ণ আপনি ৰাখি মহাত্ৰাস ভূয়া কৃপাময় নাহি চিন্তা বুলি দিলা গাব অতি সুন্দৰভাৱে ভাগৱতে বৰ্ণনা দিছে। যেতিয়া সমস্ত ব্ৰজৰ নৰনাৰীসকলে বনাগ্নিৰ পৰা ৰক্ষা পাবৰ কাৰণে কৃষ্ণৰ শ্ৰীচৰণত ঈশ্বৰ জ্ঞান কৰি যেতিয়া শৰণাপন্ন হৈছে আৰু লগতে কৃষ্ণই বুজিবৰ কাৰণে সমৰ্থ হ'ল যে সঁচাকৈ আমি এই ব্ৰজবাসীসকল বৰ ভয়ত আতুৰ হৈছে। এতিয়া তেওঁলোকৰ নিজৰ মনৰ যিখিনি অহংকাৰ আছিল, গৌৰৱ আছিল, সমস্তবিলাক নাশ হৈ গ'ল। এতিয়া তেওঁলোকে কোনো কাৰণে ৰক্ষা নকৰে, যাৰ কাৰণত এতিয়া মোৰ ওচৰ শৰণাপন্ন হ'ল, মোক ঈশ্বৰ বুলি জ্ঞান কৰিলে আৰু স্বভাৱতে ভগৱন্তে সেইটোৱে বিচাৰে। মই মোৰ বিষয়ে পৰিচয় দিয়াৰ আগতে কোনোবাই যদি মোক চিনি পায় সেইজনৰ প্ৰতি মোৰ কেনেকুৱা এটা ভাৱনা হ'ব। মোক যদি সমস্তখিনি তেওঁ যদি মোৰ পৰা নজনাকৈ যদি তেওঁ মোক জানিব পাৰে, আজি যে ব্ৰজবাসী কোনোদিন তেওঁ কোৱা নাছিল মই ভগৱন্ত, মই ঈশ্বৰ, সেইকাৰণে মই পুতলাত মাৰিলোঁ, কোনোদিনাখন কোৱা নাই। মই চক্ৰবাতত মাৰিলোঁ, তেওঁ কোনোদিনাখন কোৱা নাই। কালিক মাৰাৰ সময়ত এতিয়া কৃষ্ণ বুলি তেওঁ চিনি পালে। চিনি পোৱাৰ পিছত এতিয়া ভগৱন্তেও তাক নহয় বুলি ক'ব নোৱাৰে। মোৰ যিটো প্ৰকৃত মনুষ্যত্বটো কোনোবাজনে যদি আহি মোক যদি গোটেই কথাখিনি যদি অৱগত কৰায়, মই অস্বীকাৰ কৰি দিলোঁ। মইতো অস্বীকাৰ কৰিব নোৱাৰোঁ, মই তেওঁক স্বীকাৰ কৰিব লাগিব। তদুপৰি গোপীসকলে, গোপসকলে, ব্ৰজবাসীসকলে তেওঁ ঈশ্বৰ বুলি তেওঁক সেৱা কৰিছে। কৃষ্ণই ভৰিখন কেতিয়াও আঁতৰাব নোৱাৰে, কাৰণ তেওঁ কৃষ্ণ হয়। চিনি পোৱাসকলৰ আগত তেওঁ নিশ্চয়
নিজৰ সমস্তখিনি তেওঁ পৰিচয় লোক ঠাক নকৰাকৈ প্ৰদান কৰিব। আগতে যিখিনি কোৱা নাছিল সেইখিনি এতিয়া তেওঁ নিজ মুখেৰে ক'ব। এতিয়া কি বিচাৰিছে যে মহা বনাগ্নিৰ পৰা এতিয়া সকলোকে ৰক্ষা কৰিব লাগে। গতিকে কৃষ্ণই ক'লে হ'ব, চিন্তা কৰিব নালাগে, মই আছো। সমস্ত ব্ৰজবাসীৰ আগত তেওঁ থিয় হৈ যিটো মহালীলা কৰিলে কোনেও তলকিব নোৱাৰিলে যে এনেদৰে কৃষ্ণই সাধাৰণ বুলি সেই এটা অগ্নি কণিকা বুলি গণ্য কৰি যে অগ্নিপান কৰি যেতিয়া মুখখন যেতিয়া মেলি দিলে 5 বছৰীয়া শিশুটোৰ মুখখনৰ কিমান মেল পালে, কিন্তু চাই থাকোঁতে দেখিলে যে লাহে লাহে মুখখন ইমান এক ভয়ংকৰ ৰূপ লৈ বাঢ়ি গৈ আছে। একে উশাহতে সমস্ত অগ্নি বায়ু ৰূপত আহি কৃষ্ণৰ মুখৰ ভিতৰত প্ৰৱেশ কৰিলে। সমস্ত অগ্নি যেতিয়া মুখৰ ভিতৰত প্ৰৱেশ কৰিলে কৃষ্ণই মুখখন জপাই দি অগ্নিক কিনি ধৰিলে। কৃষ্ণৰ একো নহ'ল। আপুনি বা মই অমথাই এটা মুখত ল'ব পাৰিম? অগ্নিৰ কথাটো বাদেই, সাধাৰণ অমথাই এটা আমি মুখত বিভাগ লগাব পাৰিম? কিন্তু গোটেই বৃন্দাবন অগ্নিয়ে ঘেৰি পেলালে। সেই অগ্নিক একেটা সোমাই বায়ুৰ ওপৰত টানি আনি মুখৰ ভিতৰত সোমোৱালে, মুখ জপাই ঘিৰি ধৰিলে। কৃষ্ণৰ একো নহ'ল। কি অনন্ত শক্তি তেওঁ দেখুৱাই দিলে যে অগ্নি বায়ুকে আদি কৰি এই শক্তিবিলাক কাৰ? মোৰেই শক্তি। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যদি মই হওঁ, মোৰ স্থূল ৰূপ, ক্ষুদ্ৰ ৰূপ, সূক্ষ্ম ৰূপ, মোৰ ইচ্ছা সেই এটা ৰূপহে। কিন্তু শক্তিক মই যেনেদৰে ৰূপ দিব লাগে মই তেনেদৰে ৰূপ দি দিওঁ। এতিয়া মই সাধাৰণ এটা শিশুৰ ৰূপত আছো, কিন্তু সেই অনন্ত কোটিৰ শক্তিটো মই ইচ্ছা কৰিলে মই যেতিয়াই তেতিয়াই কৰিব পাৰোঁ। গতিকে সেই প্ৰভু ভগৱন্তৰ দেহৰ পৰা মায়া সৃষ্টি হৈছে। এই প্ৰভু ভগৱন্তৰ পৰা 24টা মহাতত্ত্ব সৃষ্টি হৈছে। সেই তত্ত্বৰ ভিতৰত দেৱ শক্তিৰ ওপৰত অগ্নি, বায়ু, চন্দ্ৰ, সূৰ্য এই সমস্তবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ এটা ৰূপ দেখায়। গতিকে আমি সেই ক্ষুদ্ৰ ফিলিমতে আমি কিমান ভয়ত আতুৰ হ'ব লগা হৈছে তাক ৰূপটো দেখি। কিন্তু ভগৱন্তই কি কৰিব যে মোৰ সামান্য এটা অংশলৈ তুমি কি কৰিছা? গতিকে তেওঁ সেই অগ্নিক যেতিয়া দেহৰ ভিতৰত সোমাই দিলে, ভগৱন্তৰ ভিতৰত থকা যি ভয়ংকৰ যিটো মূৰ্তি, প্ৰলয়ৰ যিটো মহা অগ্নি ক'ত আছে? ভগৱন্তই হৃদয়তে আছে। তেওঁ যেতিয়া এৰি দিব তেতিয়াহে জগতত প্ৰলয় হ'ব। এৰি নিদিলেতো একো নহয়। গতিকে সেই শক্তিটো ভগৱন্তৰ লগত আছে। গতিকে সেই শক্তিয়ে সামান্য বনাগ্নিৰ শক্তিটো যেতিয়া মিলাই ল'লে তেওঁ নিৰ্বাপিত হ'ব লগা হৈ গ'ল। এখন নদী যেতিয়া বানবাৰিষাত কিমান এক শক্তি লৈ যেতিয়া পৰ্বত পাহাৰ সহায় হাহাকাৰ কৰিলে, হয়নে নহয়? জীৱ-জন্তু উটুৱাইলে, গৈ গৈ যেতিয়া সাগৰত পৰে সি নদীৰ সোঁতেই নাইকিয়া হৈ যায়, নদীৰ ৰূপেই নাইকিয়া হৈ যায়। তদ্ৰূপ এই বনাগ্নিৰ শক্তিটো বাহিৰৰ প্ৰকৃতি আছে। ভগৱন্তৰ লগত যেতিয়া মহা অগ্নিক যেতিয়া তেওঁ মিলি গ'ল, কাক কি ক্ষতি কৰিব? এই স্বৰূপটো দেখাৰ লগে লগে এতিয়া বৃন্দাবনবাসীৰ মনত মুকলিকৈ আলোচনা হ'ব লগা হৈ গ'ল যে এইজনৰ ওচৰত আমি শৰণাগত হোৱাৰ কাৰণে ৰক্ষা কৰিলোঁ। গতিকে এইজন আচলতে মানুহ নহয়। তেওঁলোকে স্বীকাৰ কৰিলে যে বায়াৰ মুখ মহাসুখে পিলা বনাগ্নিক মুখে সমস্ত সমলৈ ধৰ্ম ধৰ্ম, যে যিটো ধৰ্ম ৰক্ষা কৰি তুমি আমাক আজি ৰক্ষা কৰিলা। গতিকে তাৰপিছত কৈছে যে অনন্ত সকলো ধৰ মহেশ্বৰ মাধৱৰ নাহি অলপতো এইটো কৰ্ম। এই কৃষ্ণই এই বনাগ্নি ভক্ষণ কৰি আমাৰ ৰক্ষা কৰাটো
তেওঁৰ কাৰণে এটা সাধাৰণ কৰ্ম এনেকুৱা এটা অনুভৱ এতিয়াহে আহিছে তেওঁলোকৰ, যাৰ কাৰণে আমি হাহাকাৰ কৰি আছিলোঁ, মৰিম মৰিম বুলি আমি ভয়ত আতুৰ হৈ আছিলোঁ। কিন্তু সেই সাংঘাতিক বহনিৰ পৰা ৰক্ষা কৰাটো কৃষ্ণৰ কাৰণে সাধাৰণ কথা। কিয় সাধাৰণ কথা উল্লেখ কৰিছে? তেওঁ মহামহেশ্বৰ, ঈশ্বৰ মহামহেশ্বৰ এইজনে হৈছে মাধৱ। এওঁৰ কৰ্মত কোনো অদ্ভুত নাই, অদ্ভুত বুলি কোনো ব্যৱস্থাই নাই, কাৰণ তেওঁ ইচ্ছা মতে সমস্ত শক্তিয়ে কৰ্ম কৰিবলৈ বাধ্য হয়। এই জ্ঞানটো আমি এই মানে ব্ৰজবাসীয়ে হওক বা বৃন্দাবনবাসীয়ে হওক এতিয়া তেওঁ জ্ঞান কৰিছে। আৰু সেইকাৰণে কৈছে দেখি গোপ গোপী মনে কহৈ বিস্ময়ে মনে নন্দসুতৰ মোহন্ত মানুহ সাক্ষাৎ লক্ষ্মীৰ প্ৰতি যিটো ভকতৰ গতি এন্তে সেই পৰম পুৰুষ স্বীকাৰ কৰিছে। কৃষ্ণ গোবিন্দ স্বীকাৰ কৰিছে যে এই নন্দপুত্ৰ নহয়, তেওঁ কাৰোৰে পুত্ৰ হ'ব নোৱাৰে। কিয় কাৰোৰে পুত্ৰ হ'ব নোৱাৰে? তেওঁৰে সমস্ত জীৱৰ পিতৃ, তেওঁৰে সমস্ত জীৱৰ মাতৃ, তেওঁৰে পুৰুষ, তেওঁৰে প্ৰকৃতি, দুইটা স্বৰূপ তেওঁৰে। গতিকে তেওঁ কাৰ পুত্ৰ হ'ব? কিন্তু আমাক কাৰোবাক চিনাকি কৰি দি তেওঁ কেৱল আমাক ধন্য কৰিছে। গতিকে নন্দ আৰু যশোদাৰ সমান সৌভাগ্যৱান কোনো নাই বুলি আজি স্বীকাৰ কৰিছে। কিয়? স্বয়ং ঈশ্বৰৰ প্ৰভু ভগৱন্ত আহি যশোদাক মা বুলি মাতিছে, নন্দক বাবা বুলি মাতিছে। জগতৰ আগত নন্দ যশোদাই পৰিচয় দিছে এয়া মোৰ সন্তান বুলি। কৃষ্ণই হাঁহি হাঁহি তেওঁলোকক সমৰ্থন কৰিছে। ইয়াতকৈ আৰু সৌভাগ্য কি লাগে? আজি সেই ব্যৱস্থাটো গোপ গোপীসকলৰ মনত আহিছে কাৰণে, এতিয়া কৃষ্ণৰ লগত আছে কাৰণে এই ভাৱনাবিলাকে তেওঁলোকৰ অন্তৰাত্মাক এক মহা ভকতি ভাৱনাৰ এক উদ্বেগ কৰাই গৈ আছে। কৃষ্ণ তাৰপিছত মহাকাশত এতিয়া গোপ গোপী সমস্ত সকলে কৃষ্ণক শৰণ ললে। কৃষ্ণই বনাগ্নি ভক্ষণ কৰি সকলোকে ৰক্ষা কৰিলে। তাৰপিছত কৃষ্ণক ঈশ্বৰ বুলি জ্ঞান কৰি সকলোৱে মহাতুতি কৰিছে। আৰু এইখিনি কৰোঁতে গোটেই ৰাতিটো পুৱাই গ'ল। ৰাতিপুৱাৰ পিছত সেই প্ৰভাতী সময়তে ব্ৰহ্মপুৱাতে এতিয়া কৃষ্ণক স্তুতি কৰে, বৰ্ণনা কৰা কৰ্মখিনি আজি এই ব্ৰজবাসীসকলে কৰিছে। এটা বৰ ডাঙৰ আধ্যাত্মিক তত্ত্ব আছে যে গুৰুসকলে এতিয়া এই ব্ৰহ্মপুৱাতে যেতিয়া কৃষ্ণক ঈশ্বৰৰ জ্ঞান কৰি কৃষ্ণক স্তুতি কৰিলে, কৃষ্ণ সন্তুষ্ট হৈ গ'ল। ৰাতিপুৱা গ'ল, সূৰ্য উদয় হ'ল। উদয় হোৱাৰ লগে লগে তেতিয়া কৃষ্ণই সকলোকে
আশ্বাসিত কৰি ইংগিত দিলে এতিয়া আমি গৃহলৈ যাব লাগে। গৃহলৈ যোৱাৰ কাৰণত সকলোৱে ইংগিত দি তেতিয়া তেওঁ মোহন বাংশী মূৰৰ পৰা খুলি লৈ মুখত যেতিয়া তেওঁ লগাই সুন্দৰ সুললিত মুৰলীৰ সুৰটো দি দিয়ে। মুৰলীৰ সুৰত সমস্ত বিলাকৰ মন প্ৰাণ আৰু বেছি শুদ্ধ হৈ গ'ল। ইমান সময় তেওঁলোকে কি কৰি আছিল? ভয়ত আতুৰ হৈ আছিল, কৃষ্ণক স্তুতি কৰি আছিল। আৰু কৃষ্ণই মুৰলীৰ সুৰেৰে বুজাই দিয়ে যে তোমালোক ধন্য, ভয় নকৰিবা, মই আছো। এতিয়া আনন্দ কৰিব লাগে আৰু গৃহলৈকে আমি যাব লাগে। এনেদৰে যেতিয়া মুৰলীৰ বাঁহীৰ সুৰটো যেতিয়া তেওঁ বজাই খোজ লগাইছে পুনৰ গৃহলৈকে, তাৰপিছতে সকলোৰে নানান ধৰণৰ কৃষ্ণৰ গুণগান গাই এতিয়া তেওঁলোকৰ কৃষ্ণৰ পিছে পিছে গৃহ অভিমুখ হ'বলৈ আৰম্ভ কৰিছে। এটি গুৰুসকল, এতিয়া কৃষ্ণ এই যে বাঁহীটোৰ সুৰেৰে যে সকলোকে মোহিত কৰিছে, এই বাঁহীটো আচলতে কি? কিহৰ কাৰণত তেওঁ বাঁহীটো ল'ব লগা হ'ল? এটাকৈ প্ৰভু ভগৱন্তে 24টা অৱতাৰ লৈছে। 24টা অৱতাৰৰ ভিতৰত এটা অৱতাৰতো বাঁহীৰ লগত ভগৱন্তৰ সম্বন্ধ নাই। কিন্তু কৃষ্ণৰূপে দৈৱকী যেতিয়া তেওঁ জন্ম হ'ল বা কৃষ্ণৰূপে যেতিয়া যশোদাৰ কোলাত যেতিয়া তেওঁ আশ্ৰয় ল'লে, তাৰপিছত এই কৃষ্ণ জন্মতে তেওঁৰ মুৰলীটো তেওঁ লগত আহিল। কৃষ্ণৰ জন্মতে মৰা পাখিটো তেওঁৰ শিৰত আহিল। ইয়াৰ আগতেতো যিমানকেইটা ৰামৰ চৰিত্ৰটোত মৰা পাখি আছিল নাই নহয়। অন্য যিমানকেইটা অৱতাৰ ধাৰণ নকৰক মুৰলী আৰু মৰা পাখি নাছিল। কিন্তু কৃষ্ণই আজি মুৰলীটোৰ জৰিয়তে, মৰা পাখিটোৱে বা একো ক'ব নোৱাৰে, সেইটো বেলেগ কথা, মুৰলীটোৱে যিটো সুৰ দিয়ে, যিটো আনন্দ দিয়ে, সেই আনন্দৰ ৰসত সমস্ত বিলাক আপোন পাহৰা হৈ যাব লগা হৈ যায়। গতিকে এই মুৰলীটোৰ বিষয়ে অকণমান ক'ব লাগিব, হয়নে? মুৰলীটো ক'ৰ পৰা আহিল? মুৰলীটোৰ বিষয়ে যদি অকণমান আমি জানিব লাগে, সৃষ্টিৰ পাতনি গুৰুকৰ পৰা আমি আৰম্ভ কৰিব লাগিব। প্ৰভু ভগৱন্তে যেতিয়া তেওঁ জগত সৃষ্টি কৰিলে, জগত সৃষ্টি কৰি স্বৰ্গ মৰ্ত্য পাতাল সমস্ত সৃষ্টি কৰিলে বা অন্যান্য যিমানবিলাক তত্ত্ব সমস্তকে সৃষ্টি কৰিলে, মায়াৰ সৃষ্টি হ'ল। কিন্তু যেতিয়া তেওঁ মায়া সৃষ্টিৰ পিছত লীলা কৰিবৰ কাৰণে আৰম্ভ কৰিলে, তেওঁ আকাৰলৈ আহিব লগা হয়। নিৰাকাৰজনে কিবা লীলা কৰিব পাৰে জানো? নিৰাকাৰজনে লীলা কৰিলে কোনোবাই বিশ্বাস কৰিব জানো এইটো অমুকাই কৰিছে বুলি? তেতিয়াহ'লে কোনোবাই এটা কৰি দেখুৱাব লাগিব, তেতিয়া ক'ব লাগিব যে এইটো অমুকাই কৰিছে, হয়নে? যে এইটো অমুকা কোন, যে এইটো অমুকাই সেইটো অমুকা একে, বিষয়টো তেতিয়াহে আহিব। গতিকে তেতিয়া তেওঁ যি এগৰাকী নাৰী তেওঁ জগতৰ পালনৰ কাৰণে, পৰিচালনাৰ কাৰণে তেওঁ সৃষ্টি কৰিলে, তাৰ ভিতৰত তেওঁ মনৰ পৰা সৃষ্টি কৰিলে যিগৰাকী, সেইগৰাকী হৈছে ৰাধা। ৰাধাৰ লগতে প্ৰভু ভগৱন্তে ৰমণ কৰে। ঠিক তেনেকৈ জীৱাত্মাই দেহটোৰ জৰিয়তে কাৰ লগত সম্বন্ধ ৰাখে? মনৰ লগতহে জীৱাত্মাৰ সম্বন্ধ, হয়নে নাই? মনে জীৱাত্মাৰ লগত ভ্ৰমণ কৰি দেহটোৰ জৰিয়তে ভোগ কৰে। গতিকে দেহটো হৈছে লক্ষ্মী, হয়নে নহয়? শক্তিটো হৈছে দুৰ্গা, শব্দটো হৈছে সৰস্বতী। এইখিনি কথা আমি জানিব লাগিব। এতিয়া যি কি নহওক, তেওঁ গুৰুকত যেতিয়া অকল ৰাধাৰ লগত ভ্ৰমণ কৰি থাকে, এই গোলক বৃন্দাবনত ভগৱন্তে সেই ৰসৰ লীলাত মত্ত হৈ থাকে। সেইখিনি সময়ত গুপ্ত বৃন্দাবন বুলি যাক কোৱা যায়, একেবাৰে
ভিতৰত ৰাধা আৰু কৃষ্ণৰ মাজত এই সম্বন্ধটো চলি থকাৰ সময়ত বাহিৰত কিমান সমস্তবিলাক দাস আৰু দাসী আছে, উপাসক আছে, সমস্তবিলাকৰ কাৰোবাৰ মনত যদি সেই শব্দ ধ্বনিটো যদি অকণমান মানে ভালকৈ নিৰীক্ষণ কৰিবলৈ চায়, তেওঁলোকে কেনেকৈ এৰিব পাৰে। এতিয়া সেই সৰস্বতীও এৰি এই ৰাধাৰ লগত এনেদৰে ভগৱন্তই যেতিয়া ৰমণ কৰি আছিল, লীলা কৰি আছিল, এই তেতিয়া যে সৰস্বতী মোহিত হৈ আছে বাহিৰত। সৰস্বতী মনত এটা ভাৱ আহি গ'ল যে কৃষ্ণৰ লগত এই মহালীলাটো কৰিবৰ কাৰণে মোৰো যদি সহায় হ'ব লাগে, এতিয়া মই কি কৰিম? মইতো যেনেকেই নহওক, এতিয়া তেওঁ দেহৰ পৰা জন্ম ৰাধা, তেওঁৰ দেহৰ পৰা জন্ম মই, শক্তি ৰূপত দুৰ্গা, শব্দ ৰূপত ময়ো এক শক্তি ৰূপিণী, এটা সুধা ৰূপিণী। মোৰ এই শক্তিটো তেওঁৰ পৰা আহিছে। যদি তেওঁ ৰাধাৰ লগত যদি ৰমণ কৰিব পাৰে, মোৰ লগত তেওঁ কিয় ৰমণ কৰিব পাৰে? কিন্তু এতিয়া নিৰুপায়, কাৰণ ভিতৰলৈ সোমাব পৰা ব্যৱস্থাটো কাৰোৱেই নাই। গতিকে শেষত গোলোকৰ পৰা সৰস্বতী গুচি আহি তেওঁ যেতিয়া মহা ধ্যানত ভগৱন্তক তপ কৰিব আৰম্ভ কৰিলে, মনৰ মাজতে হেতাই, প্ৰভু তুমি যেনেকৈ ৰাধাৰ লগত ৰমণ কৰিছা, মোৰ লগতো তুমি ৰমণ কৰা, মোৰ আত্মাক তুমি তৃপ্ত কৰা। এই বাসনাৰে যেতিয়া তেওঁ তপ কৰিবলৈ আৰম্ভ কৰিলে, ঘূৰ তপ কৰিবলৈ আৰম্ভ কৰিলে, লগে লগে গোটেই সৃষ্টিখন স্থবিৰ হৈ গৈছে, বাকহীন হৈ গৈছে। সৰস্বতী নিজৰ শক্তিটো ঈশ্বৰক অৰ্পণ কৰি দিয়াৰ পিছত বাহিৰৰ সংসাৰৰ লগত সেই শক্তি কি সম্বন্ধ থাকিব পাৰে? গতিকে বাকহীন হৈ গ'ল সমস্ত জগত। তাৰপিছত দেৱতাসকলে যেনেকৈ কৃষ্ণৰ ওচৰত হে কৰোঁ, এতিয়া কি হ'ব? এতিয়া সৰস্বতীৰ ক্ৰম যদি ভংগ নহয়, তেতিয়াহ'লে জগতৰ কি হ'ব? তুমি সৃষ্টি কৰিছা জগতক, এতিয়া তোমাৰ সৃষ্টি এতিয়া সৰস্বতীয়ে আজি নিজৰ শক্তি সম্পাদন কৰি তোমাকে দি দিলে, এতিয়া তুমি কি কৰা? ৰক্ষা নকৰিলে আমি ৰক্ষা নকৰোঁ। স্বয়ং প্ৰভু ভগৱন্ত তেতিয়া সৰস্বতীৰ ওচৰত আহি লগা হ'ল। সৰস্বতীৰ ওচৰত আহি ক'লে, হে দেৱী, তুমি ভংগ কৰা, তোমাৰ তপত মই সন্তুষ্ট হ'লো, মই তোমাৰ সমস্ত মনোকামনা পূৰণ কৰিম, তুমি কিয় চিন্তা কৰিছা? গতিকে তাৰপিছত সৰস্বতীয়ে তপ ভংগ কৰি কৃষ্ণৰ ফাললৈ চাইছে। হে প্ৰভু, তুমি যি কৈছা মই ভালদৰে বুজিব পৰা নাই। এতিয়া ৰাধাই কোনো কাৰণতে নিজৰ বাহিৰে বেলেগৰ কথা ভাবিব নোৱাৰে। তুমি এতিয়া মোৰ লগত মোৰ মনৰ বাঞ্ছা পূৰণ কৰিবলৈ মোৰ লগত তুমি এনেদৰে ৰমণ কৰাৰ কথাটো ৰাধাই জানো স্বীকাৰ কৰিব? তুমি ৰাধাৰ ৰোষৰ পৰা মুক্ত হৈ মোৰ মনৰ বাঞ্ছা পূৰণ কৰিব পাৰিবা? এনেকুৱা দ্বিধাগ্ৰস্ত এটা ভাৱনা লৈ কৃষ্ণৰ ফালে মুখ হৈ চাই আছে। তাৰপিছত কৃষ্ণ ক'লে যে তুমি চিন্তা নকৰিবা, মই যেনেকেই নহওক তোমাৰ সমস্ত মনৰ ভাৱনা পূৰণ কৰিম, কিন্তু মনত ৰাখিবা মই এই সময়ত তোমাৰ মনৰ বাঞ্ছা পূৰণ নকৰিম। তাৰ কাৰণে তুমি অপেক্ষা কৰিব লাগিব। আৰু এইটো জানিবা, তোমাৰ আৰু মোৰ মাজৰ লীলাটো আমাৰ দুজনৰ মাজতহে এই লীলাটোৰ বিষয়টো উপভোগ কৰা হ'ব। বেলেগে কোনেও বুজি নাপাব, দেখা নাপাব। তাৰপিছত কৈছে, মই কি কৰিব লাগিব প্ৰভু? সৰস্বতী ক'লে, কৈছে তুমি এতিয়াই যোৱা, মূৰ্তত গৈ যমুনা নদীৰ পাৰত বাংশ বৃক্ষ ৰূপত তুমি তপ কৰি থাকা। বিজুলী মাহৰ কথা কৈছে, তপ কৰি থাকা। আৰু যিদিনাখন মই যাম, আৰু সেই দিনাখনৰ পৰাই তোমাৰ আৰু মোৰ মাজত যিটো লীলা চলিব, যিটো প্ৰেম চলিব, জগতে কোনেও গম নাপাব।
কাৰণ প্ৰথম মই তোমাৰ লগতে লোকে দেখা কৰি মই লীলা কৰিম। লোকে বুজি নাপাব, লোকে দেখা পাব কিন্তু বুজি নাপাব বোলে কেনেকুৱা এটা আচৰিত লীলা হ'ব। দেখা পাব অথচ বুজি নাপাব। যোনে বুজিব লাগে তেওঁ বুজি দেখোন। তুমি মোৰ প্ৰিয়ে, তুমি মোক স্বামী হিচাপে তুমি মোক পাব বিচাৰা, মই তোমাৰ মনৰ কামনা পূৰণ কৰিম। এইটো সম্পূৰ্ণ হোৱাটোহে আচল কথা। জগতে জানক নাজানক বেলেগ কথা, কিন্তু মই কি ৰূপত মই তোমাৰ কামনা পূৰণ কৰিম জানা? যে সিদিনাখন মই প্ৰথম মই মুখৰ যিটো চুমা মই তোমাকে দিম। মোৰ মুখৰ পৰা যিটো চুম্বন তোমাৰ বাহিৰে প্ৰথমতে কোনেও নাপায়। এই কথা তুমি জানিবা। তুমি বাংশ বৃক্ষৰূপে থাকিবা, যমুনাই তোমাৰ শিপাবিলাকক ধুই পখালি সুন্দৰভাৱে পৰিষ্কাৰ কৰি নিৰ্মল কৰি থৈ দিব। তোমাৰ ফুলৰ সুবাসেৰে গোটেই বৃন্দাবন সুবাসিত কৰি থাকিব। আৰু মই গৈ বাঁহী ৰূপে, বেণু ৰূপে, বৰুণী ৰূপে মই তোমাক যেতিয়া স্পৰ্শ কৰিম, মোৰ যিটো হাতত লোৱাৰ লগে লগে তোমাৰ দেহত মই স্পৰ্শ কৰি দিম। স্পৰ্শৰ অনুভৱটো তুমি পাবা, মই পাম। গভীৰ তোমাৰ প্ৰেম সম্পন্ন হৈ যাব। আৰু মই যেতিয়া চুম্বন দিম, তেতিয়া প্ৰথম চুম্বন তোমাৰ গাতে পৰিব, তোমাৰ মুখতে পৰিব। তাৰ পিছতহে সেই চুম্বনৰ ধ্বনিৰে যিটো সুৰ বাঢ়ি যাব, সেই সুৰটোৱে সমস্ত বৃন্দাবনৰ সমস্ত জীৱকুলক ইমান মনোহৰ এটা সুখ দিব। তুমি চিন্তা কৰিছাচোন, তোমাৰ আৰু মোৰ মাজত যদি এই প্ৰেম গাথাই সমস্তকে সুখী কৰিব পাৰে, ইয়াতকৈ আৰু সৌভাগ্যৰ কথা কি হ'ব পাৰে? গতিকে এইকাৰণে স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তে তেওঁ বাক্য দিয়ে যে তোমাৰ পিছতহে মোক ৰাধাই পাব, ৰাধাই অতি গোপীসকলে পাব, কিন্তু তুমি প্ৰথমতেই তুমি মোৰ স্পৰ্শন পাবা, মোৰ প্ৰেম পাবা। আৰু এনেদৰে প্ৰভু ভগৱানে বৃন্দাবনত লীলা কৰিছে। সকলো বস্তু তেওঁ ত্যাগ কৰিব পাৰে, কিন্তু মৰুভূমিও তেওঁ এই সময়ত ত্যাগ কৰিব নোৱাৰে। বৃন্দাবন ত্যাগ কৰা মুহূৰ্তলৈকে যিমান দিন তেওঁ এই ব্ৰজ বৃন্দাবনত থাকিল, তেওঁ বস্ত্ৰ ত্যাগ কৰিব পাৰে, অলংকাৰ ত্যাগ কৰিব পাৰে, কিন্তু বাঁহীটো তেওঁ মৰুভূমিটো বা বেণুটো তেওঁ ত্যাগ কৰিব নোৱাৰে। কাৰণ এটাই, যমুনাৰ লগত মই এতিয়া আপোনাৰ সৰস্বতীৰ লগত মোৰ মধুৰ সম্বন্ধ। গতিকে সৰস্বতী ব্ৰহ্মাৰ ভাৰ্যা বুলি, ব্ৰহ্মাৰ কন্যা বুলি ক'ব পাৰে, কিন্তু তাৰ মাজতে এইটো তত্ত্বও আমি জানিব লাগিব গুৰুসকল, যিহেতু ভগৱন্তৰ সৃষ্টি সমস্ত জগত, ভগৱন্তই যিহেতু সকলোৰে স্বামী, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদি এক সত্তা, তেতিয়াহ'লে ব্ৰহ্মাৰ পত্নী বুলি কাৰোবাক স্বীকৃতি দিয়া, শিৱৰ পত্নী বুলি কাৰোবাক স্বীকৃতি দিয়া, লৌকিক। ঠিক তেনেকে লক্ষ্মী, সৰস্বতী, পাৰ্বতী তেওঁলোকৰ ভিন্ন নহয়, তেওঁলোকে একেই অৱতাৰ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যেনেকুৱা এক অৱতাৰ, এক দেহ, ঠিক তেনেকৈ এই লক্ষ্মী, সৰস্বতী, পাৰ্বতীও একেই। কৰ্মৰ কাৰণেহে এটা দায়িত্ব তেওঁলোকক ভগাই দিছে। লক্ষ্মীক দিছে দেহত, হয়নে? আৰু শক্তিক দিছে দুৰ্গা ৰূপে, সৰস্বতীক দিছে শব্দ ৰূপে, আৰু মনক দিছে ৰাধা ৰূপে। এই চাৰি লক্ষ্মীৰ লগত, চাৰি দেৱীৰ লগত ভগৱন্তৰ অহৰহ সম্বন্ধ চলি আছে। দৈহিকভাৱে যদি আমি বিষয়টো বিশ্লেষণ কৰোঁ, সেইটোৱেই তথ্য ওলাব। আমাৰ এই দেহটোক কোনে ৰমণ কৰি আছে? পৰমাত্মা পুৰুষজনে ৰমণ কৰি আছে। কাৰ লগত কৰি আছে? মনৰ লগত কৰি আছে। কাৰ লগত কৰি আছে? দেহৰ লগত কৰি আছে। কাৰ লগত কৰি আছে? শক্তিৰ লগত কৰি আছে। এই গোটেইকেইটা শক্তিৰ লগত সেই পৰমাত্মা পুৰুষজন ৰমণ কৰি থকাৰ কাৰণত
দেহটো আমাৰ সুন্দৰভাৱে পৰিচালিত হৈ আছে। গতিকে আজি এই বৃন্দাবনৰ লীলা ৰাসলীলা বুলিয়ে নহয়, এই বৃন্দাবনৰ সমস্ত লীলা ক'ত আমি বিচাৰি পাম? লৌকিকত আমি সেই বৃন্দাবনৰ ৰূপ ৰস আমি বিচাৰি নাপাওঁ। আমি আধ্যাত্মিকত আমি দেহৰ মাজতে সেই বৃন্দাবনৰ ৰূপ ৰসটো আমি পাব লাগিব। আজি যে এটা এটা কাহিনীৰ আৰম্ভ আমাক অজ্ঞানীজনক ঈশ্বৰ সম্বন্ধে, সৃষ্টিৰ সম্বন্ধে, নিজৰ সম্বন্ধে জ্ঞান আহৰণৰ কাৰণত ভাগৱতৰ জৰিয়তে আমাক এটা শিক্ষা দিছে। আত্মতত্ত্ব, আত্মজ্ঞান ইয়াৰ মাজতে আমি ল'ব লাগিব যে মই কিয় সংসাৰলৈকে আহিলোঁ, কি কৰ্ম কৰিব লাগিছিল, এতিয়া মই কি কৰ্ম কৰি আছোঁ, ইয়াৰ পিছত আৰু মই ক'লৈ যাম, কি কৰিম। এই তত্ত্বখিনি আমি জানিবৰ কাৰণে সংসাৰলৈকে আহিছোঁ। যদি আমি জানিব পাৰোঁ তেতিয়াহ'লে আমাৰ এটাই পৰম জ্ঞান উপলব্ধি হ'ব যে মই নিজৰ কাৰণে অহা নাই, মোক কোনোবাই পঠাইছে বা কোনোবাই লৈ আহিছে। গতিকে যাৰে কাৰণে মই আহিলোঁ, যোনে মোক পঠাইছে তেওঁলোকৰ মতে মই কৰ্মখিনি কৰিব লাগিব। এই আত্মজ্ঞানটো আমাৰ আহিছোঁ, তেতিয়া দেহৰ প্ৰতি অহংকাৰ নাথাকিব, মই মোৰ ভাৱ বিৰাগ নাথাকিব, কাৰোৰ প্ৰতি আমাৰ শত্ৰু ভাৱনাবিলাক নাথাকিব, হিংসা, দেহ, ইচ্ছা এই সংস্কাৰবিলাক নাথাকিব। আৰু এই সংসাৰৰ কৰ্ম কৰি আমি সংসাৰত আমি মোহিত হৈ থকা কোনো ভাৱনা আমাৰ মাজত নাথাকিব। তেতিয়াই আমি বুজি পাই যাম যে আচলতে আমি ঈশ্বৰৰ ইচ্ছামতেহে কৰ্ম কৰি আছোঁ। গতিকে ঈশ্বৰে বেয়া পোৱা কোনো কৰ্ম আমি কেতিয়াও কৰাটো উচিত নহয়। নিজৰ বুলি একো নাই, সংসাৰখনেই নিজৰ নহয়। লোকৰে দিয়া সংসাৰখনত আমি আহিছোঁ, হয়নে নহয়? কওকচোন। বাস্তৱত যদি আমি লৌকিকত যদি কওঁ, পিতৃ মাতৃ গৃহ সংসাৰখনলৈকে আমি আহিলোঁ, আহি আমি দাবী কৰিব পাৰোঁনে এইখিনি মোৰ বুলি? পিতৃয়ে যদি আমাক নিদিয়ে আমি সেইখন অধিকাৰ কেতিয়াও আমি বাস্তৱতে ভোগ কৰিব পাৰোঁ। পিতৃৰ সম্পত্তি খাবৰ কাৰণে আমি এখন সংসাৰলৈ অহা বুলি আমি ক'লে আমাৰ ভুল হ'ব। কাৰণ আমি আনোতেও একো অনা নাই, যাওঁতেও আমি একো দিব নোৱাৰোঁ। কিবা এটা যদি লৈ আহিছোঁ তেতিয়াহে কিবা এটা লৈ যাম, কিন্তু আহোঁতেও আমি সুদাহাতে আহিছোঁ, যাওঁতেও আমি সমস্ত এৰি থৈ যাব লাগিব, কিন্তু লগত এটা বস্তু লৈ যাব লাগিব, কোনো নেদেখা বস্তু এটা লৈ যাব লাগিব। সেই নেদেখা বস্তুটো কিন্তু সৰ্বসাক্ষী ৰূপে ভগৱন্তে কিন্তু চাব যে তোমাক দিছিলোঁ কি, তুমি লৈ আহিলে। পুণ্য অলপ দি পঠাইছিলোঁ, সেইখিনি কাৰণে তুমি মনুষ্য তুমি জন্ম ল'লা। আহোঁতে তুমি মনুষ্য কৰ্ম কৰি পুণ্য অৰ্জন কৰি আহিলা নে নাই? যদি পুণ্য অৰ্জন কৰিলা, দুটামান তোমাক স্বৰ্গত থৈ দিব। আৰু যদি কৈছে ক'ব পাপ পুণ্য মই একো নানিলোঁ, সংসাৰৰ পৰা আচল যিটো শক্তিটো, যিটো ৰূপটো মই দেখিলোঁ, সেইখিনি মই তোমাৰ স্বৰ্গত মই দিলে মই আহিছোঁ। তেতিয়াহ'লে ভক্তি, সেই ভক্তিটোৰ বাহিৰে আমি লগত একো দিব নোৱাৰোঁ। ভক্তিটো যদি লৈ যাওঁ, ভগৱতে ক'ব আহা মোৰ ওচৰলৈ। পুণ্যখিনি যদি লৈ যাওঁ, তেতিয়া ক'ব স্বৰ্গত দেখাই দিব, তুমি তাত দুটা দি থাকা। আৰু তাত থাকি পুণ্য ধনখিনি আমি খৰচ কৰি ভোগ কৰি অৰ্জন কৰে ধনটো ভোগ কৰাৰ পিছত তেতিয়া খালী হাতখন লৈ ক'ত যাম? আকৌ নৰকলৈ আহিব, মৰ্তলৈ আহিব লাগিব, আকৌ আমি কৰ্ম কৰিব লাগিব। কৰ্মবন্ধনৰ মাজত, পোৱা নোপোৱাৰ হিচাপৰ মাজত আমি আকৌ দুখ আৰু বেদনাৰ মাজত, হাঁহি কান্দোনৰ মাজত আমি প্ৰকৃত ভক্তিৰ যিটো মানে দৰ্শন সেই বিচাৰিব লাগিব। যিসকলে পায় সেইসকলে সেইটো জন্মতে মুক্তি ৰাস্তাটো বিচাৰি পাব। এয়া হৈছে ঈশ্বৰৰ সম্বন্ধীয় এক মহা ৰহস্য।